গুড মৰ্নিং এভৰিৱান। আশা কৰোঁ আপোনালোক ভালে আছে। স্বাগতম জনালোঁ আপোনালোকৰ নিজৰ চেনেল এক্সাম ভিৰলৈ। আপোনালোকে চাগে জানিবলৈ পাইছে যে শেহতীয়াকৈ গুৱাহাটী হাইকোৰ্ট LDA এণ্ড কপিষ্ট ভেকেঞ্চি ওলাইছিলে। ইয়াৰ আগত 2021তে গুৱাহাটী হাইকোৰ্ট LDA কম্পিউটাৰ এছিষ্টেণ্ট ভেকেঞ্চি ওলাইছিলে, যাৰ এক্সাম হয়তো আমি সোনকালে দেখিবলৈ পাম। গতিকে আজিৰ ভিডিঅ'টোত আমি গুৱাহাটী হাইকোৰ্টৰে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ এখন সলভ কৰিম। গতিকে দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টোত আগবাঢ়ো আহক। আৰু আগবঢ়াৰ আগত চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইখনে হৈছিলে গুৱাহাটী হাইকোৰ্টৰ এক্সাম কুৱেশ্যন পেপাৰ। আৰু আপুনি দেখিবলৈ পাইছিলে ইয়াতে কোনটো পোষ্টৰ কাৰণে হৈছিলে। এইখন ফৰ ডিৰেক্ট ৰিক্ৰুটমেণ্ট অফ গ্ৰেড 4 পোষ্ট ফৰ দ্য গুৱাহাটী হাইকোৰ্ট প্ৰিন্সিপাল চিট এট গুৱাহাটী, যেটো এক্সাম আছিলে আপোনাৰ ডেট হ'ল 7 এপ্ৰিল 2019 আৰু টাইম আছিলে 10 AM পৰা 11:30 AM লৈ। আৰু কুৱেশ্যন আপুনি দেখিবলৈ গম পাইছে যে টোটেল মাৰ্ক আছিলে 50 আৰু কুৱেশ্যন টোটেল নাম্বাৰ অফ কুৱেশ্যন 50 আছিলে। আৰু এটা কুৱেশ্যনত হ'ব আপোনাৰ 1 মাৰ্ককৈ, আৰু নিগেটিভ মাৰ্কিং নাছিলে সেই সময়ত। বৰ্তমান হয়তো নিগেটিভ মাৰ্কিং আমি দেখিবলৈ পাম এক্সামত, কিন্তু সেই 2019ত আমাৰ এই নিগেটিভ মাৰ্কিংটো হয়তো দিয়া নাছিলে। গতিকে আৰম্ভ কৰোঁ আহক। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে যে গুৱাহাটী হাইকোৰ্ট ৱাজ এষ্টাব্লিছড ইন দ্য ইয়াৰ। গুৱাহাটী হাইকোৰ্ট কোন ইয়াৰত এষ্টাব্লিছড হৈছিলে, আৰু তাৰ এনচাৰটো হ'ব 1948। এতিয়া হয়তো আপোনাক তাৰিখো সুধিব পাৰে যে কোন তাৰিখত এষ্টাব্লিছ হয়। 1948ৰ কোন তাৰিখত এষ্টাব্লিছ হৈছিলে, তেতিয়া তাৰিখটো হ'ব আপোনাৰ 1 মাৰ্চ। এতিয়া এষ্টাব্লিছড হৈছিলে 1 মাৰ্চ 1948ত। হয়তো কুৱেশ্যন এনেকুৱা আহিব পাৰে যে কোন তাৰিখৰ পৰা গুৱাহাটী হাইকোৰ্ট এফেক্টলৈ আহিছিলে, মানে কেতিয়াৰ পৰা কোন তাৰিখৰ পৰা গুৱাহাটী হাইকোৰ্টৰ কাম কাজবোৰ আৰম্ভ হৈছিলে, আৰু তেতিয়া এনচাৰ হ'ব আপোনাৰ 5th এপ্ৰিল 1948। Second question is how many districts are there at present in Assam, আৰু answer হৈছে 33. The Assamese novel Mrityunjay was written by অসমীয়া নভেল মৃত্যুঞ্জয় কাৰ দ্বাৰা মানে লিখা হৈছিলে, আৰু সেইটোৰ এনচাৰ হ'ব ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। আৰু উল্লেখ কৰিবলগীয়া কথা এইটোও যে ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ফাৰ্ষ্ট এছামিছ আছিলে ৰাইটাৰ, ফাৰ্ষ্ট এছামিছ ৰাইটাৰ আছিলে যোনে জ্ঞানপীঠ এৱাৰ্ড পাইছিলে 1979ত। 1979। কুৱেশ্যন নম্বৰ 4 হৈছে 5th জুন ইজ চেলিব্ৰেটেড এজ, আৰু সেইটো আমি চবেও জানো যে ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে। দ্য কেপিটেল অফ পাকিস্তান ইজ ইছলামাবাদ। কুৱেশ্যন নম্বৰ 6 ৱৰ্ল্ড ৱাইড ৱেব ষ্টেণ্ডছ ফৰ WWW ষ্টেণ্ডছ ফৰ, আৰু সেইটো হৈছে ৱৰ্ল্ড ৱাইড ৱেব। নেক্সট কুৱেশ্যন হৈছে RAM ষ্টেণ্ডছ ফৰ, আৰু এইটো হৈছে আপোনাৰ ৰেণ্ডম এক্সেছ মেমৰি। উইণ্ডোজ 10 ইজ এন, উইণ্ডোজ 10 কি হয় একচুৱেলি, অপাৰেটিং চিষ্টেম, হাৰ্ডৱেৰ, ভাইৰাছ নে প্ৰিণ্টাৰ? এইটো আমি গোটেইবোৰে জানো যে এইটো অপাৰেটিং চিষ্টেমে হয়। আৰু হায়দৰাবাদ ইজ দ্য কেপিটেল অফ, হায়দৰাবাদ কেপিটেল হয় তেলেংগানাৰ। গতিকে ইয়ালৈতো ইজি আহিছে কুৱেশ্যন। আগলৈ চাওঁ আমি কি হয়। হেমকোচ ৱাজ ৰিটেন বাই, হেমকোচ কাৰ দ্বাৰা লিখা হৈছিলে, আৰু সেইটো হৈছে আপোনাৰ হেমচন্দ্ৰ বৰুৱা। নেম অফ দ্য ফাৰ্ষ্ট এছামিছ ফিল্ম ইজ, প্ৰথম অসমীয়া ফিল্ম কোনখন আছিলে, আৰু সেইটো হৈছে জয়মতী। আৰু ইয়াৰ এনেকুৱাও সুধিব পাৰে যে প্ৰথম অসমীয়া ফিল্ম জয়মতীখন কোন ইয়াৰত ৰিলিজ হৈছিলে, আৰু সেনেকুৱা সুধিলে এইটো হ'ব এনচাৰ 1935। মেঘদূত ৱাজ ৰিটেন বাই, মেঘদূত কাৰ দ্বাৰা লিখা হৈছিলে, আৰু মেঘদূত লিখা হৈছিলে কালিদাসৰ দ্বাৰা। ভীষ্মা ৱাজ দ্য ছান অফ, ভীষ্মা কাৰ পুত্ৰ আছিলে, কোন ৰজাৰ পুত্ৰ আছিলে, আৰু সেইটোৰ এনচাৰ হ'ব শান্তানু। এইটো আছে আমাৰ এনচাৰ শান্তানু।
মানে ভীষ্মাৰ ফাদাৰৰ নাম আছিলে শান্তনু এতিয়া এনেকুৱা সুধিব পাৰে যে ভীষ্মাৰ মাদাৰৰ নাম কি আছিলে আৰু তেতিয়া এনসাৰটো হ'ব গংগা তেওঁৰ মাদাৰৰ নাম আছিলে গংগা আমাৰ নেক্সট কোৱেশ্চন হৈছে ধ্যানচান্দ ৱাজ এ ডেছ প্লেয়াৰ ধ্যানচান্দ কি স্পৰ্টছৰ প্লেয়াৰ আছিলে আৰু সেইটো হ'ল কোনটো স্পৰ্টছৰ প্লেয়াৰ আছিলে আৰু সেইটো হ'ল হকি ধ্যানচান্দ হকিৰ প্লেয়াৰ আছিলে আমাৰ নেক্সট কোৱেশ্চন হৈছে 15 হাউ মেনি সেঞ্চুৰিজ ডিড শচীন তেণ্ডুলকাৰ স্ক'ৰ্ড ইন হিজ ইণ্টাৰনেশ্যনেল কেৰিয়াৰ শচীন তেণ্ডুলকাৰে কিমানটা 100 বা সেঞ্চুৰিজ কৰিছিলে নিজৰ ইণ্টাৰনেশ্যনেল কেৰিয়াৰত আৰু সেইটো আমি সকলোৱে জানো যে 100 আৰু তেওঁ অল ৱৰ্ল্ডৰ এক নম্বৰ মানে একমাত্ৰ এনেকুৱা প্লেয়াৰ যোনে এই কৃতজ্ঞতাটো অৰ্জন কৰিছে আৰু 100 অফ 100 যেটো আমি কওঁ অকল তেওঁৰ ৰেকৰ্ডতে এইটো আছে বেলেগ কোনো প্লেয়াৰ বা কোনো ক্ৰিকেটাৰে ইণ্টাৰনেশ্যনেল 100 মানে 100 অফ 100 ইণ্টাৰনেশ্যনেল কেৰিয়াৰত কোনেও স্ক'ৰ কৰিব পৰা নাই নেক্সট কুৱেশ্যন হৈছে ছাৰ ডন ব্ৰেডমেন ৱাজ এ ক্ৰিকেট প্লেয়াৰ অফ ছাৰ ডন ব্ৰেডমেন আনাডাৰ গ্ৰেট ক্ৰিকেট প্লেয়াৰ আৰু তেওঁ আছিলে অষ্ট্ৰেলিয়াৰ পৰা ক্ৰিকেট খেলিছিল নেক্সট কুৱেশ্যন হৈছে হাউ মেনি লোকসভা কনষ্টিটুৱেঞ্চিজ আৰ ডিয়াৰ ইন আছাম আৰু লোকসভা কনষ্টিটুৱেঞ্চি অসমৰ পৰা হৈছে আপোনাৰ 14 দ্য নেক্সট ফিফা ৱৰ্ল্ড কাপ 2022 উইল বি হেল্ড ইন আৰু সেইটো হ'ব কাটাৰ নেক্সট ফিফা ৱৰ্ল্ড কাপ 2020 অনুষ্ঠিত হ'ব কাটাৰ দেশত হু ইজ দ্য প্ৰেজেণ্ট হোম মিনিষ্টাৰ অফ আছাম এই কুৱেশ্যন পেপাৰখন আছিলে 2019 আৰু তেতিয়া যেতিয়া এই কুৱেশ্যনটো সোধা হৈছিলে যে হু ইজ দ্য প্ৰেজেণ্ট হোম মিনিষ্টাৰ অফ আছাম অসমৰ যিটো চিফ মিনিষ্টাৰ থাকে তেওঁৰ আণ্ডাৰতে এই ষ্টেটৰ হোম মিনিষ্ট্ৰীৰ পদটো আহে বা এই হোম মিনিষ্ট্ৰী তেওঁৰ আণ্ডাৰতে আহে তেওঁ কণ্ট্ৰলতে থাকে গতিকে 2019ত চিফ মিনিষ্টাৰ আছিলে সৰ্বানন্দ সোণোৱাল কিন্তু এতিয়া যদি এইটো কুৱেশ্যন আহে যে হু ইজ দ্য প্ৰেজেণ্ট হোম মিনিষ্টাৰ অফ আছাম এতিয়া চিফ মিনিষ্টাৰ হৈছে হিমন্ত বিশ্ব শৰ্মা আৰু হোম মিনিষ্টাৰো হিমন্ত বিশ্ব শৰ্মাই হ'ব মই আজিৰ ডেটৰ হিচাপত এনচাৰটো ক্লিক কৰিছোঁ হিমন্ত বিশ্ব শৰ্মা কিন্তু 2019ত ইয়াৰে ৰাইট এনচাৰ আছিলে সৰ্বানন্দ সোণোৱাল নেক্সট কুৱেশ্যন হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট আহোম কিং আৰু এনচাৰ হৈছে চুকাফা কুৱেশ্যন নম্বৰ 21 হ'ল উমেন এ ব্লাড গ্ৰুপ অফ হিউমেন বডি যোধা ৱাজ দ্য কুইন অফ আৰু এইটো আমি সকলোৱে জানো চাগে ফিল্মখন আমি চাইছোৱে গোটেইবোৰে বহুতে চাগে চাইছোঁ যে যোধা আকবৰ আৰু কিছুমান ৰিয়েল লাইফৰ পৰা আমি ৰিলেট কৰিব পাৰিব লাগিব তেতিয়াহ'লে আমাৰ বহুতখিনি হেল্প হৈ যায় যে যোধা কুইন আছিলে আকবৰৰ আৰু উইংছ অফ ফায়াৰ যিখন ফেমাছ কিতাপ আছিলে সেইখন লিখিছিলে ডক্টৰ APJ আব্দুল কালাম জিম কৰবেট তো কুৱেশ্যন নম্বৰ 24 হৈছে জিম কৰবেট যদি আপুনি জানে তেতিয়াহ'লে জিম কৰবেট আছিলে তেওঁক জনা হয় হাণ্টিং বা তেওঁ এজন বিখ্যাত হাণ্টাৰ আছিলে আৰু লগতে তেওঁ এজন নেচাৰেলিষ্ট আছিলে আৰু এজন ঔথৰ আছিলে এতিয়া ইয়াত নেচাৰেলিষ্ট আৰু ঔথৰৰ কোনো অপশ্যন দিয়া নাই গতিকে আমাৰ ৰাইট এনচাৰ হ'ব হাণ্টাৰ আৰু তেওঁ ঔথৰ আছিলে এজন কিন্তু ইয়াতে দিয়া আছে পয়েট আৰু ঔথৰ আৰু পয়েটৰ ডিফাৰেঞ্চটো আমি জানোৱে যে ঔথৰে কিতাপ লিখে আৰু পয়েটে লিখে কবিতা তেওঁ কবি নাছিলে তেওঁ লেখক আছিলে গতিকে তেওঁ পয়েটটো সেইটো নহ'ব গতিকে এনচাৰ হ'ব হাণ্টাৰ ইন হুইচ ডিষ্ট্ৰিক্ট দ্য বগীবিল ব্ৰিজ ইজ চিটুৱেটেড এনচাৰ হ'ব ডিব্ৰুগড় এতিয়া আহোঁ আমি মেথছ ছেকশ্যনলৈ কুৱেশ্যন নম্বৰ 26ৰ প্ৰথমটো আমি মেথছৰ কুৱেশ্যন পাম আৰু এইটো হৈছে এ মেন ছেভছ ₹1385 ইন এ মান্থ হাউ মাছ ডাজ ই ছেভ ইন 3 years এটা মানুহে যদি এটা মাহত যদি তেওঁ ইমান জমা কৰে তে এই 3 বছৰত জানো কিমান মান্থ আছে আমি সেইটো আগে উলিয়াই ল'ম যে 3 বছৰত আমাৰ মাহ থাকে টোটেল 36টা আৰু এক মাহত যদি তেওঁ 1385 জমা কৰে তো 36 মান্থত কিমান জমা কৰিব 36 ইনটু 1385
85 আৰু যাৰ এনসাৰ হ'ব 5 না এইটো আপোনালোকে এইটো এটা সাধাৰণ পূৰণ গণিত হয় এইটো আপোনালোকে কৰি ল'ব হেৰি কৰিবতো পাৰিবই নিশ্চয় আৰু কিন্তু ইয়াৰে এনসাৰ শুদ্ধ উত্তৰটো হ'ব এইটো 59860 এটা নেক্সট কোৱেশ্চন হল ইফ সাম অফ টু নাম্বাৰ ইজ 7896542 এটা ডাঙৰ নাম্বাৰ দিয়া আছে এটা যেতিয়া দুটা সংখ্যাৰ যেতিয়া যোগফলটো ইমান হয় আৰু এটা নাম্বাৰ দি এটা সংখ্যা দিয়া আছে যে সেইটো হল এইটো তে আদাৰ নাম্বাৰ কিমান হ'ব এইটো আমি সকলোৱে জানিম যে সাম অফ টু নাম্বাৰ যদি ইমান হয় এটা সংখ্যা এইটো তে আনটো কিমান হ'ব তে এইটোৰ পৰা আমি এইটো সংখ্যা বিয়োগ কৰিম তে কিছুমানে আছে যে ডাইৰেক্ট মানে কি পাতি লৈ বিয়োগ কৰিবলৈ যাব কিন্তু হেনে আপুনি সেইটো কৰাতকৈ আপুনি এটা কাম কৰিব পাৰে আপুনি ডাইৰেক্টলি কৰি দুই তিনটা ইয়াৰ লাষ্টৰ যেটো দুই তিনটা সংখ্যা সেইকেটা কৰি আপুনি উত্তৰটো উলিয়াই ল'ব পাৰে যেনে আমি চাওঁ 3 ৰ পৰা 4 টো বিয়োগ নহয় গতিকে এইটো হ'ব 13 13 ৰ পৰা 4 গলে হ'ব 9 এটা অপচনত কি আছে 9 লাষ্টত অপচনত কি আছে চাওক এই তিনিটা আছে এইটো 6 আছে তে এইটো নহব এইটো হ'ব নোৱাৰে এবাৰ এইটো ওমিত হৈ গল তে নেক্সট ইয়াৰ পৰা 2 ৰ পৰা 3 লৈ 1 বড় কৰিছিলো সে ইয়াত 1 আছে 1 ৰ পৰা 5 ডিডাক্ট নহয় গতিকে 4 ৰ পৰা ইয়াত আহি গৈ ইয়াতে হ'ব 2 হ'ব 11 তে 11 ৰ পৰা 5 গলে হ'ব 6 তে দুই নম্বৰ সেকেন্ড লাষ্টৰ পৰা যেটো সেকেন্ড সংখ্যা তাত 6 থাকিব লাগিব তে এইটোটো 6 আছে এইটোটো 6 আছে তে এইটো নহলে এইটো হল অমিত নেক্সট 4 ৰ পৰা ইয়াত বড় কৰিছিলো সো এইটো থাকি যাব 3 এতিয়া নেক্সট আছে 3 এতিয়া 3 ৰ পৰা 2 যেতিয়া আমি মাইনাস কৰিম তেতিয়া হ'ব এনসাৰ 1 আৰু লাষ্টৰ পৰা যেটো 3 নম্বৰ সংখ্যা আছে হেতুত 1 থাকিব লাগিব আৰু চাওক এটা দুটাই অপচন বাকি আছে আৰু 1 থকা সংখ্যা এটাই হয় তে আমি এনেকৈ কম সময়তে আমি এটো উলিয়াই লব পাৰিম এইটো নহব the right answer hobo itu 2000169 right answer hobo amar itu te enakoi time saving hoy ami বহুত খিনি সময় আমি বচাব পাৰো এনেকৈ যে আমি লাষ্টৰ পৰা জাস্ট মানে কি মৌখিক ভাবে কৰি আমি এখিনি অতি সোনকালে উলিয়াব পাৰিম এটা তাৰ নেক্সট কোৱেশ্চন হৈছে 28 44 students are there in a classroom if they are to be divided in a group of 4 students each how many groups will be formed 44 টা স্টুডেন্ট আছে আৰু 4 জনকৈ আমি এই 44 টা স্টুডেন্ট গ্ৰুপ বনাব লাগিব আৰু এটা গ্ৰুপত 4 জনকৈ স্টুডেন্ট ৰাখিব লাগিব তে টোটাল গ্ৰুপ কেইটা ফৰ্ম হ'ব এটো ইজি হয় 44 ডিভাইডেড বাই 4 44 divided by 4 আৰু হেতু आंसर হ'ব 11 Question number 29 hoise Ankush is 36 years old in 2019 in which year was he reborn Ankush jodi 36 year old hoy 2019 ot te kun sonot hi janmo paisile eito easy hoy 2019 or pora 36 to minus kori dibo lage aru heitu hol এইটো 9 ৰ পৰা 6 মাইনাস কৰিলে আপোনাৰ হ'ব 3 তে ইয়াতে অপচনত 3 আছে এইটোৱে লাষ্টৰ সংখ্যাটো 3 এইটোতে আছে গতিকে শুদ্ধ উত্তৰ হ'ব 1983 নেক্সট কোৱেশ্চন আছে এইটো সিম্পলিফিকেশন দিছে আৰু সিম্পলিফিকেশনৰ যেটো ফেমাস ৰুল আছে বদমাস ৰুল সেই বদমাস ৰুলটো এপ্লাই কৰি এইটো আমি কোৱেশ্চন কৰিব লাগিব বদমাস মাস এটা বিএ বুজায় ব্র্যাকেট ওএ বুজায় অফ ডিএ বুজায় ডিভিজন মানে হরণ এমএ বুজায় মাল্টিপ্লিকেশন এ বুজায় এডিশন আৰু এসএ বুজায় সাবট্ৰাকশন গতিকে প্ৰথমতে আমি এইটো অৰ্ডাৰত আহিব লাগিব প্ৰথমতে জি থাকে আমি হেইটো আগে সলভ কৰিব লাগিব সিম্পলিফিকেশন এতিয়া চাওক প্ৰথম আছে কি ব্র্যাকেট বিফৰ ব্র্যাকেট সো আমি ব্র্যাকেটৰ সংখ্যাখিনি আগতে কৰিব লাগিব এইটো আছে ব্র্যাকেট আমি এইখিনি আগতে কৰিম এটা সব ব্র্যাকেটতো দুটা চিন আছে আপোনাৰ মাইনাস আছে ডিভিজন আছে তে নেক্সট অফ কিন্তু অফটো তো ইয়াত নাই গতিকে নেক্সট কি তাৰ পিছত আছে ডিভিজন আমি প্ৰথম ডিভিজন কৰিব লাগিব আছে 6 ডিভাইডেড বাই 3 এইটো হ'ব আপোনাৰ आंसर 2 হ'ব
আৰু তে 2 হ'ব গতিকে নেক্সট থাকিব 12 - 2 তে 12 - 2 হ'ব 10 তে এই গোটেই ব্ৰেকেটটোৰ আমি গোটেইখিনিৰে এনসাৰ হেৰি পালো আউটকাম পালো 10 এতিয়া 13 - 10 13 - 10 কিমান হ'ব এনসাৰ 3 আৰু হেতু হ'ব অপচন নম্বৰ 3 নেক্সট আছে নেক্সটটো সেম আমাৰ বদমাছ ৰুল সিম্পলিফিকেশন দিয়া আছে গতিকে এইটো বদমাছ ৰুলটো এপ্লাই কৰিয়ে কৰা হ'ব গতিকে প্ৰথমতে যেনেকৈ আছে বি ফৰ ব্ৰেকেট সো ব্ৰেকেট চাম এতিয়া ব্ৰেকেটৰ ইয়াতে তিনিটা দিয়া আছে এইটো হৈছে ফাৰ্স্ট ব্ৰেকেট এইটো হৈছে সেকেন্ড ব্ৰেকেট আৰু এইটো হৈছে থাৰ্ড ব্ৰেকেট এতিয়া আমি ফাৰ্স্ট ব্ৰেকেটৰ কামটো আমি আগতে কৰিম এইখিনি কাম আমি আগতে কৰিম আৰু যেনেকৈ আমি জানো যে ব্ৰেকেট তাৰ পিছত অফ ইয়াতে অফ কোনো দিয়া নাই কোনো অপাৰেশন অফ বুলি কোনো নাই ইয়াতে যেনেকৈ প্লাস মাইনাস ডিভাইড ইনটু মাল্টিপ্লিকেশন অফ মাল্টিপ্লাই হয় একচুয়ালি কিন্তু এটা অফ নাই গতিকে আমি এইটো নকৰো নেক্সট হৈছে ডি ফৰ ডিভিজন তে ডিভাইডটো আমি কৰিম যে ইয়াতে ফাৰ্স্ট ব্ৰেকেটৰ আন্ডাৰত ডিভাইড কি আছে যে 18 ডিভাইডেড বাই 9 আৰু এইটোৰ এনসাৰ হ'ব আপোনাৰ 2 তে এইখিনি মানে পাব আপুনি 2 এতিয়া ডিভিজনৰ পিছত আছে মাল্টিপ্লিকেশন যে মাল্টিপ্লিকেশন কি আছে এইটো 2 into 8 2 multiplied by 8 আৰু এইখিনি গোটেইখিনি মিলি হ'ব আপোনাৰ 8 to the 16 8 to the এইখিনি হ'ব গোটেইখিনি এই গোটেইখিনি হ'ব 16 এতিয়া 36 ৰ পৰা 16 মাইনাস কৰিলে পাম আমি 20 তে এই গোটেইখিনিৰ আউটকাম হ'ব 20 2020 এই গোটেইখিনিৰ আউটকাম হ'ব এতিয়া থাৰ্ড ব্ৰেকেটৰ কামটো কৰিম এইটো হৈছে থাৰ্ড ব্ৰেকেট যে 34 - 20 34 - 20 মানে হৈছে আপোনাৰ 14 এই গোটেইখিনিৰ আউটকাম ওলাব 14 এটা নেক্সট আছে এটা আমি থাৰ্ড ব্ৰেকেটৰ কামখিনি এইটো সেকেন্ড ব্ৰেকেটৰ কাম হ'ল আমি থাৰ্ড ব্ৰেকেটৰ কাম কৰিম থাৰ্ড ব্ৰেকেটটো হৈছে আপোনাৰ 28 ডিভাইডেড বাই 14 আৰু 28 ডিভাইডেড বাই 14 মানে হ'ব আপোনাৰ 2 গতিকে 8 - 2 কিমান হ'ব 8 - 2 হ'ব আপোনাৰ 6 আৰু এনসাৰ হ'ব 6 গতিকে নেক্সট কোৱেশ্চন আছে আপোনাৰ 32 আৰু এইখিনি সহজে দিছে এইটো এসেন্ডিং অৰ্ডাৰ এৰেঞ্জ দা ফলোইং ইন এসেন্ডিং অৰ্ডাৰ আমি এসেন্ডিং অৰ্ডাৰ মানে সৰুৰ পৰা ডাঙৰলৈ আমাক সজাবলৈ দিছে তে সবতকৈ সৰু হৈছে আপোনাৰ 105 সেকেন্ড হৈছে 150 তে সি প্ৰথমতে আহিব সি নেক্সট আহিব এ তে সি আৰু এ প্ৰথম এইটো আছে সি এটা এ ফাৰ্স্ট আছে সি এ আৰু এইটো আছে সি এ গতিকে তাৰে এনসাৰ হ'ব এটা থাৰ্ড প্লেছত কোন আহিব সি এ নেক্সট আছে আপোনাৰ ডি এইটো 175 গতিকে সি এ এইটো ডি ইয়াতে ডি আছে সি এ ডি বি গতিকে এইটো হ'ব আমাৰ ৰাইট এনসাৰ তে সি নেক্সটটো তাৰে সেমি দিয়া আছে খালি এইটো পইণ্টত আছিলে পইণ্টত আছে গতিকে এইটো আমি এসেন্ডিং অৰ্ডাৰত এৰেঞ্জ কৰিব লাগিব আৰু সেইটো হৈছে যে পইণ্টত থাকিলে চাওক প্ৰথমতে আমি পইণ্টৰ আগৰখিনি আমি মিলাই লম আগৰখিনি সেমে আছে চাওক 25 25 25 আৰু 25 গতিকে আগৰখিনিলে আমাৰ কম্পেৰিজন কৰিব নালাগে তে পইণ্টৰ পিছৰখিনিলে আমি কম্পেৰিজন কৰিব লাগিব যে ফাৰ্স্ট সংখ্যা আছে 7 ইয়াতে আছে 0 ইয়াতে আছে 5 ইয়াতে আছে 7 গতিকে ইয়াৰে সবতকৈ সৰুটো হৈছে যেটো ডেসিমেলৰ পিছৰ সংখ্যা হেতু হৈছে এইটো 0 তে ফাৰ্স্ট প্লেছত আহিব বি ফাৰ্স্ট প্লেছত আহিব বি এইটো তে ইয়াতে ফাৰ্স্ট প্লেছত বি থাকা অপচন এটাই আছে হেতু হৈছে অপচন ডি তে আমি বাকিবোৰ চেক কৰি নাথাকো ইয়াৰে এসেন্ডিং অৰ্ডাৰত যেটো এনসাৰ হ'ব এটো বি পৰা স্টাৰ্ট হ'ব আৰু অপচন এটাই বি পৰা স্টাৰ্ট হোৱা অপচন আছে এটো হৈছে ডি তে ৰাইট এনসাৰ হ'ব এইটো এনেকৈ আপুনি বহুতখিনি সময় বচাব পাৰে টাইম এফিচিয়েন্ট মেথড হয় এইটো এনেকৈ আপুনি মৌখিকভাৱে যদি কৰে এটা নেক্সট দিছে ডিসেন্ডিং অৰ্ডাৰ এসেন্ডিংৰ অপজিট হয় ডিসেন্ডিং মানে এইটো হ'ব ডাঙৰৰ পৰা সৰু তো ইয়াতে দিয়া আছে 13075 103 1735 15 এতিয়াও আমি ডাঙৰৰ পৰা সৰু কৰিব লাগিব যে ইয়াতে সবতকৈ ডাঙৰ হৈছে আপোনাৰ 17305 মানে অপচন সি তে অপচন সি থাকা সি লেখো মানে এইটো নহয় এতিয়া অপচন সি আছে তিনিটা সো আমি নেক্সট চাম নেক্সট 17305 ৰ পিছত যেটো আমাৰ নেক্সট বিগেষ্ট নাম্বাৰ আহে হেতু হৈছে আপোনাৰ এইটো 15703 তে ডি তে নেক্সট এই তিনিটা অপচনৰ ভিতৰত সেকেন্ড প্লেছত হ'ব D2 আৰু সেকেন্ড প্লেছত দি থকা অপচন এইটোৱে আছে তে ৰাইট এনসাৰ হ'ব এইটো এ
নেক্সট আছে 35 টু সেম ডিসেন্ডিং অৰ্ডাৰ আৰু এইটো পইণ্টত দিয়া হৈছে ঠিক আছে যেনেকৈ মই কৈছিলোঁ প্ৰথমতে আপোনালোকে পইণ্টৰ যিখিনি আগত থাকে সন্মুখত থাকে সেইখিনি আপুনি কম্পেয়াৰ কৰিব তে পইণ্টৰ সন্মুখত আছে 130 আৰু ইয়াত আছে 103 ইয়াত আছে 17 ইয়াত আছে 1570 তে সবতকৈ ডাঙৰ হ'ল এইটোৱে 1570 তে ডি থকা অপশ্যন যেটো প্ৰথমতে ডি আছে আমাৰ সেইটোৱে ৰাইট হ'ব এটা প্ৰথমতে ডি থকা অপশ্যন দুটা আছে এইটো আছে তে নেক্সট আমি চাওঁ 1570 পইণ্টৰ আগত আছে তে নেক্সট বিগ কোনটো নেক্সট বিগ হ'ব আপোনাৰ 130 কাৰণ এইটোত আছে 70 এইটো আছে 103 তে ইহঁত দুটাতকৈ ডাঙৰ হয় 130 তে নেক্সট অপশ্যন থাকিব আপোনাৰ এ তে ইয়াতে আছে চাওক ইয়াতে বি টোত আছে ডি নেক্সট অপশ্যন আছে সি তে এইটো নহ'ব আমাৰ লাষ্ট অপশ্যন এইটো আমাৰ ৰাইট এনসাৰ তে এইখিনিতে আমাৰ মেথছ সামৰণি পৰে গতিকে আমাৰ নেক্সট আছে আমাৰ ইংলিছ সেকশন তো চাওঁ কি কোৱেশ্চন দিছে চুজ দ্য কাৰেক্ট ৱৰ্ড ফ্ৰম দ্য ফলোইং এইখিনি আপোনাৰ স্পেলিঙৰ পৰা আহিছে যে স্পেলিং কোনটো ৰাইট হয় কোনটো ৰং হয় আমি এইটো চাওঁ আৰু যিটো ৰাইট হয় সেইটো টিক দিব লাগিব 36 কি দিছে ইন্টেলিজেন্ট এইটোতো হ'ব নোৱাৰে আই এন ইন্টেলিজেন্ট আৰু সেইটো ৰাইট হ'ব এইটো স্পেলিং এৰৰৰে কোৱেশ্চন নম্বৰ 37 হৈছে কমিটি ৱৰ্ডটো ৰাইট স্পেলিং আৰু সেইটো হৈছে অপশ্যন নম্বৰ ডি COMMITTE কমিটি 38 হৈছে ইনএলিজিবল মানে এলিজিবল যেনেকুৱা আমি কিছিল কোনো ভ্যাকেন্সিৰ কাৰণে ফৰ্ম ফিল আপ কৰিলে এলিজিবিলিটি বিচাৰে মানে এলিজিবল মানে যোগ্য আৰু তাৰ অপোজিট হৈছে ইনএলিজিবল আৰু তাৰ ৰাইট ৱৰ্ডটো হৈছে এইটো INELIGIBL এলিজিবল ডিকশনাৰীৰ ৰাইট ৱৰ্ড হৈছে আপোনাৰ এইটো DICTIONARI ডিকশনাৰী চেকবুক হৈছে আপোনাৰ এইটো চেকবুক CHEQUEBOOK চেকবুক নেক্সট আছে আমাৰ fill in the blanks ইংলিছৰে আৰু 41 নম্বৰ কোৱেশ্চনটো হৈছে the birds are dash in the sky sitting floating running flying answer হ'ব flying উৰি আছে he is honorable man আৰু এইটো হৈছে আপোনাৰ আৰ্টিকেলছ এইটোত ব্যৱহাৰ হ'ব আপোনাৰ n অপশ্যন দিয়া আছিল n a দা আৰু ডেট আৰু সেইটো এনসাৰ n হ'ব যিহেতু আমাৰ উচ্চাৰণত এইটো আমাৰ h টো আমাৰ প্ৰনাউন্স নহয় সেইটোৰ কাৰণে আমাৰ o এৰে অনাৰেবল আমি হনাৰেবল নহয় অনাৰেবল কওঁ গতিকে o এৰে প্ৰনাউন্স হয় গতিকে o টো হৈছে ভাৱেল আৰু ভাৱেলৰ কাৰণে এইটো হ'ব n কোৱেশ্চন নম্বৰ 43 হৈছে I am much older than you ইয়াতে দেন হ'ব যেতিয়া আমাৰ কম্পেৰিজন কৰা হয় এটা আনটোৰ লগত তেতিয়া আমি দেন শব্দটো ব্যৱহাৰ কৰোঁ আৰু ইয়াতে দেন দুটা আছে THEN THEN মানে হৈছে তেতিয়া এই দেনটো মানে হৈছে তেতিয়া আৰু THAN মানে হৈছে এইটো কম্পেৰিজনত লগাই তে এইটো কম্পেৰিজন কৰা হৈছে যে তোমাতকৈ মই বেছি মানে ওল্ডাৰ হয় বা এল্ডাৰ হয় তোমাতকৈ মই বেছি বয়সীয়াল হয় গতিকে এইটো হ'ব আপোনাৰ এনসাৰ দেন এইটো কম্পেৰিজন হৈছে সো THAN we live in RCC building এইটো আৰ্টিকেলছৰ পৰা আহিছে এইটো দা হ'ব এ হ'ব এন হ'ব নে নান অফ দিস আৰু এইটোৰ এনসাৰ হ'ব এন কোৱেশ্চন নম্বৰ আপোনাৰ 42 যেনেকুৱা কোৱা মই কৈছিলোঁ যে আপোনাৰ যেটো প্ৰনাউন্স হয় সেই হিচাপত আহিব আৰু ইয়াতে প্ৰনাউন্স হ'ব আৰ তে আৰ শব্দটোত প্ৰনাউন্স এনেকুৱা আহে আপুনি ডিকশনাৰীত চাই আৰ শব্দটো AR এনেকুৱা শব্দ নাহে জানো আৰ সো RCC তে প্ৰনাউন্স যেতিয়া কৰিম এইটো আমি আৰ যেতিয়া আমি কম তে আৰ টোৰ প্ৰথম শব্দটো আমাৰ ভাৱেলেৰে ষ্টাৰ্ট হ'ব লাগে একচুয়ালি তে সেই হিচাপত এইটোত আৰ টোত এন হ'ব ফটো ইজ পিন্টু ইজ ডেছ দেন ৰিন্টু আৰু এইটোতো যেনেকুৱা আমি এইটোত কোৱেশ্চন নম্বৰ 46 পাইছিলোঁ যে কম্পেৰিজন কৰা হৈছে ইয়াতে বয়স লৈ কম্পেৰিজন কৰিছিলে আৰু এইটো বল লৈ বা ষ্ট্ৰংনেছ লৈ কম্পেৰিজন কৰি আছে তো কম্পেৰিজনৰ ক্ষেত্ৰত সদায় আপোনাৰ এইটো কম্পেৰেটিভ ডিগ্ৰী আহে সো এইটো যেনেকৈ আছিলে ওল্ডাৰ সো ইয়াতেও আপোনালোকে দেখিবলৈ পাইছে যে দেন সো কম্পেৰিজনৰ ক্ষেত্ৰত THEN না THAN দেন আহে আৰু ইয়াতে কম্পাৰেটিভ ডিগ্ৰী হয় গতিকে ইয়াতো OLDER আছিলে সো ইয়াতে STRONG
STRONGER এইটো ER আহিব চ' ষ্ট্ৰংগাৰ চ' কম্পেৰিটিভ যেতিয়া আহে অমুকতকৈ অমুকত ডাঙৰ অমুকতকৈ অমুক মানে কি বলৱান এনেকুৱা কম্পেয়াৰ কৰিলে সদায় কম্পেৰিটিভ ডিগ্ৰী মানে লাষ্টত ER আহি যাব এতিয়া নেক্সট কুৱেশ্যন হৈছে চুজ দ্য কাৰেক্ট চিননিম মানে হৈছে এনেকুৱা শব্দ যিটোৰ মিনিং একে চ' নলেজৰ চিননিম বা একে শব্দ বুজাব আপোনাৰ ইগনৰেঞ্চ নহয় এক্সপেৰিয়েঞ্চ নহয় কালেকশ্যন নহ'ব তো ইনফৰমেশ্যন 46ৰ এনচাৰ হ'ব আপোনাৰ ইনফৰমেশ্যন নলেজ আৰু ইনফৰমেশ্যন প্ৰায় একেই বস্তু মোৰ এই বস্তুটোত নলেজ আছে মোৰ এই বস্তুটোত ইনফৰমেশ্যন আছে প্ৰায় চিমিলাৰ হয় আৰু 47 কুৱেশ্যন নম্বৰ 47 টিচাৰ কি হয় টিচাৰ মানে যোনে আমাক টিচাৰ ইজ ওৱান হু টিচেছ মানে যোনে শিকায় চ' কালেক্টৰটো হ'ব নোৱাৰে এডুকেটৰ হ'ব এনচাৰ কাৰণ টিচাৰত শিকায় এডুকেটে কৰে মানে একেই বস্তুটো যে শিকোৱাই হয় সেই এডুকেটৰ হ'ব এতিয়া নেক্সট আছে এণ্টনিমছ চিননিমছ মানে একে শব্দ আৰু এণ্টনিমছ মানে হ'ল অপজিট বা ওলোটা শব্দ যাৰ মানে মিনিং ওলোটা থাকে অৰ ৱৰ্ড হেভিং দ্য অপজিট মিনিং এংৰি মানে এংৰিৰ উল্টা কি হ'ব এনয় নহ'ব পেইন নহ'ব কণ্ট্ৰল নহ'ব কাল্ম হ'ব এংৰিৰ এণ্টনিম বা অপজিট ৱৰ্ড হ'ব কাল্ম নেক্সট আছে 49 ৰেগুলেটৰ এণ্টনিম বা অপজিট ৱৰ্ড হ'ব আপোনাৰ লুজ আৰু তাৰে পিছত আছে লাষ্ট যিটো কুৱেশ্যন আছে এইটো এনচাৰ আৰু এনচাৰ মানে যিটো উত্তৰ কি হ'ব এইটো হ'ব আপোনাৰ সলিউশ্যন আমাৰ 2019ত অহা আমাৰ গুৱাহাটী হাইকোৰ্টৰ প্ৰশ্ন কাকত আৰু আশা কৰোঁ আমি যিখিনি আজি শিকিলোঁ সেইখিনি আপোনালোক চবে বুজি পাইছে গতিকে লগ পাম আৰু নেক্সট ভিডিঅ'ত য'ত আমি আৰু এনেকুৱা গুৱাহাটী হাইকোৰ্টৰে মানে প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰত 2019ৰ কৰিলোঁ চ' নেক্সট হয়তো 2018 বা 2019তে আৰু যদি মানে কিবা বেলেগ পষ্টৰ কাৰণে এক্সাম হৈছিলে সেইখন মই বিচাৰি আপোনালোকৰ সন্মুখলৈ আনিম গতিকে গুড বাই